আজি কেৱল তিতাবৰে নহয় সমগ্ৰ অসমৰ কাৰণে আজি এটা শুভ দিন, এটা ঐতিহাসিক দিন। কাৰণ স্বাধীনতাৰ ৭৫ বছৰ পাৰ হৈছে, কিন্তু আজি যি বলিষ্ঠ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰখনে গ্ৰহণ কৰিছে, মই এগৰাকী তেখেতৰ সতীৰ্থ হৈ পেলাই আৰু জনপ্ৰতিনিধি হিচাপে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে দেখিছে জিলায় প্ৰত্যেকটো সমষ্টিৰে জনসাধাৰণৰ যি আশা আকাংক্ষা আছে সি খৰতকীয়াকৈ ৰূপায়ণ কৰিবৰ কাৰণে সফল হ'ব। তাৰ কাৰণে এই জিলা কনচেপ্ট। জিলাত এজন অতিৰিক্ত উপায়ুক্ত থাকিব, দুজন আকৌ বিষয়া তেওঁলোকৰ লগত থাকিব, এটা তেওঁলোকে টিম বিষয়া থাকিব, যিসকলে বিভিন্ন ধৰণৰ বিভাগৰ যিবিলাক আঁচনিবিলাক আছিল এটা সময়ত সেইবিলাক ডিষ্ট্ৰিক্ট জিলা আয়ুক্তৰ ওচৰত ন্যস্ত আছিলে আৰু সেইখিনি কৰিবলৈকে আচলতে যথেষ্টখিনি অসুবিধা হৈছিল। এতিয়া সম্পূৰ্ণ নাইকিয়া হ'ব, সময়ৰ সদ্ব্যৱহাৰ হ'ব, প্ৰশাসনিক তৎপৰতা হ'ব আৰু আশা কৰিছোঁ ইয়ে জনসাধাৰণে যিবিলাক অসুবিধা বিগত সমস্যা ভুগি আছিলে সেইখিনি বহুলাংশে নাইকিয়া হ'ব আৰু সমষ্টিটোৰ যিখিনি উন্নয়নমূলক কাম কাজবিলাক আছে, ডেভেলপমেণ্ট এক্টিভিটিছবিলাক আছে সেইবিলাক খৰতকীয়া হ'ব। ইতিমধ্যে চৰকাৰে ইয়াৰ কাৰণে পুঁজিও আবণ্টন কৰিছে আৰু মই জনামতে ইতিমধ্যে এটা নতুন গৃহৰ কাৰণেও তেওঁলোকে নক্সা তৈয়াৰ কৰিছে। আশা কৰিছে সোনকালেই এইখিনি এতিয়া আৰম্ভণি জাষ্ট কৰিছে, কাৰণ সময়খিনি কামখিনি কৰিবৰ কাৰণে বিল্ডিংটো কনষ্ট্ৰাকশ্যন কৰিবৰ কাৰণে কিছু সময়খিনি লাগিব, কিন্তু প্ৰথমে এই আৰম্ভণি হৈ গৈছে। ইয়াত যিটো এক্সিষ্টিং বিল্ডিং আছে, মই দেখিছোঁ বিল্ডিং এটা আছে, তাতে এই কামবিলাক আৰম্ভণি হ'ব। ইতিমধ্যে গড়কাপ্তানি বিভাগে ইয়াৰ কাম কাজবিলাক তেওঁলোকে আৰম্ভ কৰিছে। ইয়াত চবখিনি আৰম্ভণি হ'ব। তেওঁলোকে গোটেই পদবিলাক ইতিমধ্যে বিভিন্ন বিভাগবিলাকে পদবিলাক আবণ্টন দিয়াৰ তেওঁলোক চেংচন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়া উদাহৰণস্বৰূপে এতিয়া মোৰ বিভাগটো ইতিমধ্যে মই কেবিনেট মুভ কৰিছোঁ যে আমাৰ যিবিলাক অফিচাৰ আছে ইয়াত চাব ডিষ্ট্ৰিক্টবিলাকত দিবৰ কাৰণে ইতিমধ্যে টাৰ্মিনেট প্ৰত্যেকটো চাব ডিষ্ট্ৰিক্টত আমি বিষয়াবিলাক দিবৰ কাৰণে আমি ইতিমধ্যে প্ৰত্যেকটো বিভাগে আমি নিজৰ পৰা আমি সেইখিনি কাম কৰি আছোঁ। মই একজেক্টলি আপোনাক কিমান দিন বুলি ক'ব নোৱাৰিম, কাৰণ আজি সময়টো যদি কৰোঁ কাইলৈ আপুনি সুধিব যে কামখিনি মই একজেক্টলি এটা দিন দুটা দিন ক'ব নোৱাৰিম, কিন্তু আমি খৰতকীয়াকৈ যিমান পাৰিছোঁ গোটেইখিনি কামেই আৰম্ভণি হৈছে। প্ৰত্যেক বিভাগে ইতিমধ্যে এই জিলাত যিমানখিনি তেওঁলোকৰ বিভাগৰ বিষয়া লাগে সেইখিনি কৰিবৰ কাৰণে কেবিনেটত মুভ কৰিছে আৰু বহুকেইটা বিভাগৰ কেবিনেটে অনুমোদনো পাইছে। ইতিমধ্যে চৰকাৰে ইয়াৰ কাৰণে পুঁজিও আবণ্টন কৰিছে আৰু মই জনামতে ইতিমধ্যে এটা নতুন গৃহৰ কাৰণেও তেওঁলোকে নক্সা তৈয়াৰ কৰিছে। আশা কৰিছে সোনকালেই এইখিনি এতিয়া আৰম্ভণি জাষ্ট কৰিছে, কাৰণ সময়খিনি কামখিনি কৰিবৰ কাৰণে বিল্ডিংটো কনষ্ট্ৰাকশ্যন কৰিবৰ কাৰণে কিছু সময়খিনি লাগিব, কিন্তু প্ৰথমে এই আৰম্ভণি হৈ গৈছে। ইয়াত যিটো এক্সিষ্টিং বিল্ডিং আছে, মই দেখিছোঁ বিল্ডিং এটা আছে।